আগবাঢ়িছো এটা অত্যন্ত ডাঙৰ খবৰলৈ আপুনি দেখিছে যে এক্সকেভেটৰ সাজু হৈ আছে আৰু এখন পাহাৰ দেখিছে আপোনালোকে স্ক্ৰিনত গতিকে এটা প্ৰশ্ন হৈছে যে গুৱাহাটীৰ পাহাৰত চলিব নেকি প্ৰশাসনৰ বুলডোজাৰ যদি চলে কেতিয়া চলিব যদি নচলে কোনে উলিয়ালে এই কথা এটা ভয় ৰাজনীতি নে অৰ্ধ সত্য শেহতীয়াভাৱে সমগ্ৰ ৰাজ্যতে উচ্ছেদৰ ঢৌ উঠিছে অৱশ্যে ইয়াৰ মাজৰ অধিকাংশ উচ্ছেদ হৈছে অবৈধ বেদখলকাৰীৰ বিৰুদ্ধেহে আৰু মুখ্যমন্ত্ৰীৰ ভাষাৰে অচিনাকি লোকৰ বিৰুদ্ধে যিয়ে বনাঞ্চলকে ধৰি ৰাজ্যৰ বিভিন্ন স্থান বেদখল কৰি আছিল কিন্তু ইয়াৰ মাজতে হঠাৎ এই এটা খবৰ বনজিৰ দৰে বিয়পি পৰিছে যি খবৰে টোপনি হৰিছে পাহাৰবাসী ৰাইজৰ নিৰ্বাচনৰ পিছতে গুৱাহাটীৰ পাহাৰত উচ্ছেদ চলিব বুলি এক সংবাদমেল যোগে প্ৰচাৰ হৈছিল আৰু তাৰ পাছতে বনজিৰ দৰে বিয়পি পৰিছিল এই খবৰ অৱশেষত এই বিষয় সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ স্পষ্টীকৰণ সম্পূৰ্ণ ভুৱা আৰু ভিত্তিহীন খবৰ এয়া অসমীয়াক শংকিত নহবলৈ আহ্বান কিন্তু মিয়ালৈ সতৰ্কবাণী পাহাৰত যদি মিয়া আছে তেন্তে উচ্ছেদ হ'বই কেৱল মিয়াকহে দিয়া হ'ব উচ্ছেদৰ জাননী পাহাৰত থকা অসমীয়া লোকৰ চিন্তাৰ কোনো কাৰণ নাই অসমীয়াক উচ্ছেদ চলাব বুলি মিছা প্ৰচাৰ চলাই কোনোবাই ভোট পাব নেকি বুলিও প্ৰশ্ন মুখ্যমন্ত্ৰীৰ যোৱা 9 পৰা 10 বছৰত গুৱাহাটীৰ কোনখন পাহাৰত উচ্ছেদ হৈছে বুলিও প্ৰশ্ন মুখ্যমন্ত্ৰীৰ গুৱাহাটীৰ পাহাৰত মানুহক বাৰে বাৰে মাটিৰ পট্টাহে দি থকা হৈছে আনকি প্ৰিমিয়াম কমোৱাৰ সিদ্ধান্ত লোৱা হৈছে তেনেস্থলত ভয়ৰ কোনো কাৰণ নাই বুলি কৈছে কিন্তু এই খবৰ বিয়পি পৰাৰ পাছতে গুৱাহাটীৰ সমগ্ৰ পাহাৰে মানুহৰ টোপনি নহা হৈছিল টোপনি হৰিছিল এই খবৰে কিন্তু অৱশেষত স্বস্তিৰ নিশ্বাস পেলাব পাৰে কিয়নো মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত স্পষ্টীকৰণ দিছে মুখ্যমন্ত্ৰীয়ে কি কৈছে শুনাই লৈছো আপোনালোকক এটা বিনা প্ৰচাৰ এইটো এটা মিছা প্ৰচাৰ এটা সবে চলাই আছে যেটা ইলেকশনৰ দিনাখনলৈ এটা উচ্ছেদ নহব উচ্ছেদ খালি মিয়াৰে হয় অসমীয়াৰ কেনেকে উচ্ছেদ হ'ব গতিকে এইটো যেটা অসত্য কথা প্ৰচাৰ কৰি আছে এইটো এটা টেলিভিছন চেনেলে প্ৰচাৰ কৰি আছে যেটা ইলেকশনৰ দিনাখন এটা উচ্ছেদ নহব পাহাৰৰ মানুহখনে নকব জানো আমাক ইমান টেনচন ইমান চিন্তা অকল মিডিয়া কেটাই পেলুৱালে বুলি ভাবিব নাই ককচোন এখন নোটিছ আছে নেকি নোটিছ হ'ব গুৱাহাটীৰ পাহাৰৰ ওপৰত যদি মিয়া আছে মিয়াৰ ওপৰত নোটিছ হ'ব কিন্তু অসমীয়াৰ ওপৰতো নোটিছ নহয় এইটো এটা অসত্য কথা প্ৰচাৰ কৰি আছে কেইদিনমানৰ পৰা এনেকে ভোট পায় নেকি কোন পাহাৰত এতিয়া এভিকশন হল ককচোন মইতো আজি সৰ্বানন্দ সোণোৱাল আৰু মোৰ কিমান দিন হৈ গ'ল 9 বছৰ 10 মাহ হৈ গ'ল 9 বছৰ 10 মাহত গুৱাহাটী নৱগ্ৰহ নুনমাটি কোনটো পাহাৰত এভিকশন ৰাইজ সংকিত আপোনালোকে কৰিছে আপোনালোকে আজি কথাটো ক্ষমা খুজিব লাগে মানে অপপ্ৰচাৰ কোনে কৰি আছে মিডিয়াই আপোনালোকে কৰে আপোনালোকে প্ৰশ্ন সোধে অপপ্ৰচাৰটো মই এটা পাৰ্টিকুলাৰ চেনেলত দেখিছো আৰু মই উত্তৰো দিয়া নাই মই ভাবিছো নিজেইতো গম পাব ইলেকশনৰ দিনাখনলৈকে যেতিয়া এভিকশন নহল এই যে এইবিলাক প্ৰচাৰ কৰাৰ কাৰণে কাৰোবাৰ হাৰ্ট এটেক হয় কাৰোবাৰ সুগাৰ বাঢ়ে কাৰোবাৰ ষ্ট্ৰোক হয় এইবিলাকৰ মিডিয়াৰ ৰেসপন্সিবিলিটি কি থাকিব কিবা এটাতো দায়িত্ব থাকিব আৰু বাৰে বাৰে আমি কৈ আছো যে গুৱাহাটীত মানুহক আমি মাটি পট্টন দি আছো তাতে কেবিনেট ডিসিশন হৈছে প্ৰিমিয়াম নলোৱা আৰু কিমান হাজাৰ হাজাৰ মানুহে পাহাৰত পট্টা পাই আছে আৰু আপোনালোকে কৈ আছে এভিকশন কৰিব এটোতো কোনো যুক্তি নাই না কোনবা মন্ত্ৰীয়ে কৈছে না কোনবা অফিচাৰে কৈছে এনেই চলাই দিলে নিউজটো কোনোবা এজনৰ বাইট নিউজটো থাকিব লাগে নে নাই যে মুখ্যমন্ত্ৰীৰ বাইট বা জয়ন্ত মল্ল বৰুৱা গুৱাহাটী মন্ত্ৰী হিচাপে বাইট বা ডিচিৰ বাইট কাবাৰ এটা থাকিব লাগে নে নাই